বিশিষ্ট লেখক সাহিত্যিক ডক্টৰ শশীকান্ত শইকীয়াৰ দ্বাৰা লেখা এটি মনোগ্ৰাহী সুন্দৰ বিষয়লৈ আপোনালোকৰ আগত পঢ়িবলৈ ওলাইছোঁ মই শ্বেখ আস্থা বেগম। শিৰোনাম জিকাৰ লক্ষ্য লোৱাসকলে জীৱনত এদিন সফল হ'ব পাৰে। জিকাৰ লক্ষ্য লোৱাসকলে জীৱনত এদিন সফল হ'ব পাৰে। কোনো এটা লক্ষ্য বা উদ্দেশ্যৰ প্ৰতি থকা একাগ্ৰতা, উৎসাহ আৰু তাক লাভ কৰাৰ প্ৰচেষ্টা মনৰ মাজত দৃঢ় হ'লে সেইসকল মানুহ জীৱনত সফল হ'ব পাৰে। লক্ষ্য স্থিৰ কৰি সেই লক্ষ্যৰ প্ৰতি তেওঁৰ উৎসাহ প্ৰেৰণা অব্যাহত থাকিলে তেওঁ নিৰ্দিষ্ট লক্ষ্যত উপনীত হ'ব পাৰে। জিকাৰ প্ৰতি উৎসাহেই এজন ব্যক্তিক লক্ষ্যৰ প্ৰতি আগবঢ়াই নিয়ে আৰু কঠোৰ পৰিশ্ৰম কৰিবলৈ অনুপ্ৰাণিত কৰে। প্ৰকৃততে লক্ষ্যৰ প্ৰতি থকা এক প্ৰকাৰ আন্তৰিকতা, উৎসাহ, প্ৰেৰণাই ব্যক্তিক সেই লক্ষ্যত উপনীত হোৱাত আৰু জিকাত সহায় কৰে। আমেৰিকাৰ এগৰাকী বিশিষ্ট লেখক জিগ জিগলাৰৰ বিষয়ে নজনা নুশুনা মানুহৰ সংখ্যা খুব কমেই হয়তো ওলাব। এগৰাকী বিশিষ্ট অনুপ্ৰেৰণাদায়ক লেখক, বক্তা জিগ জিগলাৰ এগৰাকী বিক্ৰীৰ বিশেষজ্ঞ হিচাপেও পৰিচিত। 1926 চনৰ 6 নৱেম্বৰত জন্মগ্ৰহণ কৰা জিগ জিগলাৰ 2012 চনৰ 28 নৱেম্বৰত পৰলোক প্ৰাপ্তি ঘটে। জিগ জিগলাৰৰ যিসমূহ মন্তব্য, সেই মন্তব্যসমূহে সকলোকে জীৱনত জীয়াই থাকিবলৈ অনুপ্ৰাণিত কৰে। যদি আপুনি সপোন দেখিব জানে তেন্তে আপুনি সেইটো লাভ কৰিব পাৰে। এনেধৰণৰ শক্তিশালী মন্তব্যই তেওঁ আপ্লুত কৰিছিল। তেওঁ জীৱনত কেনেকৈ সফলতা লাভ কৰিব পাৰি, লক্ষ্য স্থিৰ কৰা প্ৰয়োজন, কঠোৰ পৰিশ্ৰমৰ ফলত কেনেকৈ জীৱনলৈ পৰিৱৰ্তন আনিব পাৰি সেই সম্পৰ্কে যথেষ্ট লেখা মেলাও কৰিছিল। তেওঁ কোৱা আৰু লিখা বিখ্যাত চিন্তাসমূহৰ ভিতৰত আছিল মানুহে সফলতা লাভ কৰিবলৈ হ'লে, মানুহে জীৱনত নতুনত্ব আৰু পৰিৱৰ্তন আনিবলৈ হ'লে সৰুকৈ হ'লেও আৰম্ভণি কৰা প্ৰয়োজন। ডাঙৰ কৰিবলৈ হ'লে সৰুকৈ আৰম্ভ কৰি ভৱিষ্যতে ডাঙৰ কৰিব পৰা যায়। সফলতাৰ বাবে প্ৰথমে একো নজনা, একো নুবুজা, অপৰিপক্ক হ'লেও কোনো সমস্যা নাই। আৰম্ভণি কৰাটোৱেই হ'ল জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাম। কাম আৰম্ভ কৰিলেহে ক্ৰমে উন্নতি কৰি ডাঙৰ হ'ব পাৰি। যিকোনো কাম আৰম্ভ কৰি আগুৱাই যাবলৈ দক্ষতা, শিক্ষা, জ্ঞানতকৈ প্ৰয়োজন মানসিকতা বা মনোভাৱ। কৰিম বা জিকিম বুলি অনুভৱ কৰি তেনে মানসিকতাৰে আগুৱাই গ'লে জীৱনত সফল হ'ব পাৰি। মানুহৰ দক্ষতা, শিক্ষা, অভিজ্ঞতা থাকিলেও যদিহে সেই মানুহে মনক শক্তিশালী কৰিব নোৱাৰে, মনক সলনি কৰিব নোৱাৰে, মানসিকতা উচ্চ স্তৰৰ কৰিব নোৱাৰে, সেইসকল মানুহে কেতিয়াও জীৱনত সফল হ'ব নোৱাৰে। মানুহৰ মন ইতিবাচক হোৱাৰ লগতে লক্ষ্যত উপনীত হ'বলৈ প্ৰতিশ্ৰুতিবদ্ধ হোৱা প্ৰয়োজন। জিকিমেই, সফল হ'মেই ধৰণৰ মানসিকতা গঢ়ি তুলিব পাৰিলে হাজাৰ বাধা বিঘিনি, সমস্যা আহিলেও কেতিয়াও বিফল নহয়। মানুহৰ জীৱনত সফলতা আহে যদিহে মানুহজনে নিজেই নিজক প্ৰেৰণা দিব পাৰে, উৎসাহ দিব পাৰে। সমস্যাৰে ভাৰাক্ৰান্ত কৰি থাকিলেও মনটো শক্তিশালী কৰি অনুভৱ কৰাৰ প্ৰয়োজন যে কোনো সমস্যা জীৱনত সদায় লগত নাথাকে। মানুহৰ জীৱনলৈ সমস্যা আহে আৰু যায়। সেয়ে যেতিয়াই সমস্যাৰ সন্মুখীন হয় তেতিয়াই ধৈৰ্য, সাহস আৰু প্ৰেৰণাৰে নিজক আগুৱাই নিয়াৰ প্ৰয়োজন। সফলতাৰ লক্ষ্য লৈ আগুৱাই যাওঁতে মানুহে যেতিয়া বিফল হয়, ব্যৰ্থতাৰে আহি অগা-দেৱা কৰে, তেতিয়াই মনলৈ এনে এটা ধাৰণা অনাৰ প্ৰয়োজন যে তেওঁ সেই বাটেৰে নগৈ অন্য এটা নতুন বাটেৰে নতুন দিশত আগুৱাই যাবলৈ সুযোগ লাভ কৰিছে। প্ৰকৃততে ব্যৰ্থতাও এটা শিক্ষাৰ সুযোগ। ব্যৰ্থতাই মানুহৰ জীৱনত কেতিয়াও অন্তিম নহয়। ব্যৰ্থতা এটা শিক্ষা, এটা অভিজ্ঞতা। পৃথিৱীত এনে বহু সফল ব্যক্তি আছে যিসকলে প্ৰথমতে কেৱল ব্যৰ্থতা আৰু ব্যৰ্থতাৰ সন্মুখীন হৈছিল। এজন ব্যক্তিৰ লক্ষ্য স্পষ্ট হ'লে সেই লক্ষ্যৰ অভিমুখে মনোবল আৰু সংকল্পৰে আগুৱাই যোৱা উচিত। সফলতাৰ বাবে অদম্য ইচ্ছা আৰু দৃঢ়তাৰ প্ৰয়োজন। জিকিমেই এই ধাৰণা লৈ আগুৱাই গ'লে যিকোনো পৰিস্থিতিৰ জয়ী হ'বলৈ সুযোগ কঢ়িয়াই আনে। যিয়ে ৰৈ যোৱাৰ বিপৰীতে আগুৱাই যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা, যিকোনো প্ৰচেষ্টা অব্যাহত ৰখাৰ মানসিকতাই মানুহক জীৱনত সফল কৰি তোলে। নোৱাৰিম, নহ'ব,
অসম্ভৱ শব্দবোৰ মনলৈ আহি যেতিয়াই আমনি কৰে তেতিয়াই মানুহে মনলৈ অনা প্ৰয়োজন যে বিশ্বাস আৰু দৃঢ়তাৰে আগুৱাই গৈ থাকিলে মানুহ সফল হ'ব পাৰে। যিজন মানুহে জীৱনত হাৰ মানি লয় সেইজনে কেতিয়াও জিকিব নোৱাৰে। যি পৰিস্থিতিয়েই নহওক হাৰ নামানি সংগ্ৰাম অব্যাহত ৰাখি জীৱনৰ সফলতাৰ দিশে আগুৱাই যাব পাৰি। এই কথা মনত ৰখা উচিত যে সফলতা কেতিয়াও শেষ নহয় আৰু ব্যৰ্থতা কেতিয়াও মৃত্যুৰ দৰে নহয়। মূল কথাটো হ'ল সাহসেৰে আগবাঢ়ি গৈ থকাটো। মানুহে সাহসেৰে দৃঢ়তাৰে মনোবল বৃদ্ধি কৰি আগুৱাই গৈ থাকিলে জীৱনত সফল হ'ব পাৰে। সপোন দেখা মানুহজনে সেই সপোনক বাস্তৱত ৰূপায়িত কৰিবও পাৰে। সেয়ে জীৱনত সফল হ'বলৈ সপোন দেখাৰ প্ৰয়োজন। সপোন দেখিবলৈও জনা উচিত। যিসকল মানুহে জীৱনত সপোন দেখিব নাজানে সেইসকল কেতিয়াও জীৱনত সপোনক বাস্তৱ ৰূপ দিব নোৱাৰে আৰু জীৱনত সংগ্ৰামৰ পৰা আঁতৰিবলৈ বাধ্য হৈ পৰে। জীৱনত সফল হ'বলৈ হ'লে সংগ্ৰাম চলাবই লাগিব, সংগ্ৰাম কৰিবই লাগিব। সংগ্ৰামৰ অবিহনে কোনো মানুহে জীৱনত সফল হ'ব নোৱাৰে, একো লাভ কৰিব নোৱাৰে। সংগ্ৰামৰ যোগেদিহে মানুহে জীৱনত সফল হ'ব পাৰে, জয়ী হ'ব পাৰে। দৰাচলতে দৃঢ় মনোবল, আত্মবিশ্বাস, সংগ্ৰামৰ ফলত মানুহে সফল হ'ব পাৰে। এজন মানুহে যিকোনো পৰিস্থিতিতে জয়ী হ'ব পাৰে। যিকোনো প্ৰচেষ্টা মানুহে অব্যাহত ৰাখিলে সেই প্ৰচেষ্টাই জীৱনক সফল কৰি তুলিব পাৰে। ৰণক্ষেত্ৰৰ পৰা পলায়ন কৰিব খোজা মানুহে জীৱনত কোনোদিনে ৰণ জিকিব নোৱাৰে। ৰণ জিকিবলৈ মনৰ মাজত অদম্য সাহস, দৃঢ়তাৰ লগতে নিখুঁত আঁচনি প্ৰস্তুত কৰা আৰু সপোন দেখা প্ৰয়োজন। আমেৰিকাৰ প্ৰসিদ্ধ বাস্কেটবল খেলুৱৈ মাইকেল জৰ্ডানৰ প্ৰসংগ এইখিনিতে মনত পৰিছে। জৰ্ডানক ইতিহাসৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ বাস্কেটবল খেলুৱৈ বুলি কোৱা হয়। তেওঁ অসাধাৰণ খেলৰ দক্ষতা, নেতৃত্ব আৰু প্ৰতিযোগিতামূলক মনোভাৱৰ বাবে পৃথিৱীত কিংবদন্তি পুৰুষ বুলি কোৱা হয়। সেইগৰাকী বিখ্যাত মাইকেল জৰ্ডানে কৈছিল, মই ব্যৰ্থ হৈছিলোঁ, সেয়েহে মই সফল হ'লোঁ। ব্যৰ্থতা হ'ল সফলতাৰ এটা অংশ। ব্যৰ্থতাই মানুহক শিকায় আৰু আগবাঢ়ি যাবলৈ অনুপ্ৰেৰণা যোগায়। বিখ্যাত দাৰ্শনিক পণ্ডিত কনফুচিয়াছে কৈছিল, এজন মানুহে যেতিয়া জীৱনত ধৈৰ্য কৰিব পাৰে তেতিয়া তেওঁৰ জীৱনৰ ইচ্ছা পূৰণ হয়। জিকাৰ ইচ্ছা থকা সকলে কঠোৰ পৰিশ্ৰম কৰিব পাৰে, কষ্ট কৰিব পাৰে, যিকোনো প্ৰকাৰে জিকাৰ কৌশল উলিয়াব পাৰে। সফলতা বিচৰা সকলে সদায় পৃথকভাৱে কাম কৰে। সেই পৃথক চিন্তা, ভাৱনা আনৰ নাথাকে বাবেই সকলো মানুহে সফল হ'ব নোৱাৰে। জিকাৰ জয়ী হোৱাৰ দৌৰত থকা সকলে কেনেকৈ আগুৱাই যাব পাৰি তেনে চিন্তাই মনক অশান্ত কৰি তোলে। সেই পৃথিৱীৰ ৯৯% মানুহ বিফল হয় আৰু ১% মানুহ প্ৰতিযোগিতাত ভাগ লৈ আগুৱাই যায়। জীৱনত জয় পৰাজয় থাকেই। পৰাজয়ৰ সৈতে প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰা সকলৰ জিকাৰ পথ সহজ হৈ পৰে। প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব লাগিব। নতুন চিন্তাৰে, নতুন ভাৱনাৰে জয়ী হোৱাৰ পথ মুকলি কৰিব লাগিব। জিকাৰ দৌৰ সকলোৰে একে নহ'বও পাৰে। জীৱনত সংকল্প গ্ৰহণ কৰি জিকাৰ সপোন লৈ সপোনৰ মাজেৰে বাস্তৱক ৰূপ দিয়াৰ প্ৰয়োজন। জিকাৰ পথ সকলোৰে বাবে সহজ নহয়। পৰাজয় নমনা সকলে, পৰাজয়ৰ সময়ত ৰৈ নোযোৱা সকলে সদায় জীৱনত জিকিব পাৰে। জিকাৰ সপোন দেখা সকলেহে জীৱনত জিকিব পাৰে। কিন্তু দেখা যায় বহু মানুহে সফলতাৰ চূড়ান্ত প্ৰাপ্তিৰ আগমুহূৰ্তত হতাশ হৈ পৰে আৰু আগুৱাই যাবলৈ সাহস নকৰে। কিন্তু মনৰ মাজত জিকাৰ লক্ষ্য যিসকলৰ থাকে সেইসকলে পৰাজয় স্বীকাৰ কৰাৰ সময়তো পুনৰ আগুৱাই যাব বিচাৰে। পৰি যোৱাটো, সাৰি যোৱাটো কেতিয়াও জীৱনৰ অন্তিম কথা হ'ব নোৱাৰে। পৰি যোৱা বা পৰাজয় হোৱাৰ পিছত উঠিব নোৱাৰা সকলে জীৱনত পৰাজয় হয়, কিন্তু পৰাজয়ৰ পিছত উঠি যোৱা সকলে, আগুৱাই যোৱা সকলে জীৱনত সফল হ'ব পাৰে। উৰিব বিচাৰিলে মানুহে অন্তত খোজ কাঢ়িব জানিব লাগিব। খোজ কাঢ়িব নজনা সকলে জীৱনত কেতিয়াও উৰিব নোৱাৰে। সেয়ে জীৱনত লক্ষ্য হোৱা উচিত কেৱল জিকাৰ। সেয়ে হয়তো জিক জিগলাৰে কৈছিল, জীৱনৰ খেলখনত কিবা এটা ওলোৱাৰ আগতে কিবা এটা সোমোৱাব লাগিব। জীৱনত বিফলতা এটা পৰিঘটনা, ব্যক্তি কেতিয়াও নহয়। যি পাইছে সেয়া নহয়, যি ব্যৱহাৰ কৰে সেইটোৱে মানুহৰ জীৱনলৈ পাৰ্থক্য আনে।
এনে অনুপ্ৰেৰণাই মানুহক সফলতাৰ বাটত আগুৱাই যোৱাত সহায় কৰে। দৰাচলতে জিকাৰ লক্ষ্য লোৱাসকলে জীৱনত কেতিয়াও কোনো পৰিস্থিতিতে হাৰ নামানে। হাজাৰ প্ৰত্যাহ্বান আৰু বাধাৰ মাজতো সেইসকলে আগুৱাই গৈ নিজৰ লক্ষ্যত উপনীত হ'ব পাৰে। আপোনালোকে এই লেখা সুন্দৰকৈ উপভোগ কৰিলে পৰৱৰ্তী সময়ত পুনৰ এটি নতুন সুন্দৰ